নমস্কাৰ ইউনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম কি উজনি কি নামনি এতিয়া সকলোতে দেখা গৈছে ঢোল পেপাৰ মাত কিয়নো আচলতে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ হাজত মাথো কেইটামান দিন আছে আৰু এতিয়া দেখা পোৱা গৈছে যে ৰাস মন্দিৰ আচলতে নৃত্যালয় ডেন্স একাডেমী উদ্যোগত আৰু হাউলি ডিজিটেলৰ সহযোগত আচলতে ইয়াত আচলতে 7 দিনীয়া যি আচলতে ইয়াত প্ৰশিক্ষণ আচলতে বিহুৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে আৰু এই ক্ষেত্ৰত মই কেমেৰা সহযোগ দেখাব দিম ইয়াতে আচলতে এনেকৈ প্ৰশিক্ষণ দিয়া হৈছে যিসমূহ আচলতে নাচনি আছে কণকণ নাচনিৰ পৰা ডাঙৰ আচলতে সকলোকে ইয়াত আচলতে বিহুৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু ঢোল পেপাৰ আচলতে শব্দবীয়া নাচনি কঁকাল ভাঙিছে ইয়াত আৰু এই ক্ষেত্ৰত যিহেতু ক'ব লাগিব বিহুৰাণী আচলতে মুনুকণ গগৈ ইয়াত প্ৰশিক্ষণ দিয়া হৈছে তেওঁৰ সৈতে মই কথা পাতিব চেষ্টা কৰিম আচলতে ইয়াতে 7 দিনীয়াকৈ যিহেতু বিহুৰ আচলতে কৰ্মশালা ইয়াত আয়োজন কৰিছে ৰাস মন্দিৰত আৰু এই ক্ষেত্ৰত মুনুকণ গগৈ মহন্ত হৈছে তেওঁ সৈতে কথা পাতিব চেষ্টা কৰিম কি অনুভৱ এইবেলি কি ক'ব খোজে খুব ভাল অনুভৱ দেখিছে একদম বিহু লগাতে পৰিবেশ ভাল লাগিছে আৰু কি ক'ব যেহেতু আপুনি এবাৰ 2024 বিহু ৰাণী হৈছিলে খুব ভাল লগা অনুভৱ কাৰণ অসমবাসী ৰাইজে যিহেতু মৰম দিছিলে আৰু মৰমৰ আৰু আশীৰ্বাদৰ কাৰণে এইখিনি আচলতে মোৰ সম্ভৱপৰ হৈ উঠিলে হাউলিতো প্ৰথম আহিছে চাগে এইবিলাক হয় হাউলিত প্ৰথম কি ক'ব খোজে হাউলিবাসী বা অসমবাসী হাউলিবাসী ৰাইজক এটা কথাই কম বহুত বেছি ধন্যবাদ মোক ইয়ালৈ নিমন্ত্ৰণ জনাই অনাৰ কাৰণে আৰু মই আশা কৰিছো ইয়াৰ পৰাই বা হাউলিৰ বিভিন্ন চুকে কাণে যিমান য'ত আছে চবৰে পৰা আমাৰ আগন্তুক যি ৰঙালী বিহু আছে বা আমাৰ যি ৰঙালী বিহুক লৈ চেষ্টা চলাই থকা হৈছে সেয়া যাতে সপোনবোৰ সম্পূৰ্ণ হৈ উঠে বিহু বুলি যদি বিহু এফাকি গাই শুনাই বিহু এফাকি অকণমান মই গাই দিবলৈ চেষ্টা কৰিছো কালি ৰুয়ে যোৱা আছে নাইটি ঐছে নাইটি কাশী নুৰু আদৰা কোনে আহি ভাঙিলে আলি খোজত চিনি পালো যে নাইটি ঐছে নাইটি শহুৰৰ পুতে গুলি কেনেকৈ মই পাৰো মই গালি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছো আচলতে এনেকৈ আচলতে ইয়াতে বিহুৰ আচলতে কৰ্মশালা যিহেতু 7 দিনীয়া আয়োজন কৰিছে আৰু এই কৰ্মশালাৰ লগত জড়িত এটা বিশেষ ব্যক্তি মোৰ সৈতে আছে কি ক'ব খুব ভাল লাগিছে মই হাউলিবাসী ৰাইজৰ পৰা খুব সঁহাৰি পাইছোঁ কণ ল'ৰা ছোৱালীখিনি শিকাৰ কাৰণে ওলাই আহিছে তো খুব ভালকৈ কৰিছে আৰু আমাৰ প্ৰশিক্ষক মুনুকণ গগৈ বাইদেউ তেখেতেও বহুত কষ্ট কৰিছে ইমান দূৰৰ পৰা আহিছে খুব ধুনীয়া এটা পৰিৱেশ পাইছোঁ আচলতে এনেকৈ আচলতে দেখা পোৱা গৈছে ইয়াত আচলতে যিহেতু ৰাস মন্দিৰৰ বাকৰিত আচলতে প্ৰশিক্ষণ দিয়া হৈ আছিলে আৰু যিহেতু অসমীয়া বাপুতি সাহোন যিহেতু বিহুটো লৈ ৰঙালী বিহুটোৰ মাজত কেইটামান দিন বাকী আছে কি উজনি নামনি সকলোতে এতিয়া দেখা গৈছে ঢোল পেপাৰ মাত আৰু মই যিহেতু এতিয়া উপস্থিত হাউলি ৰাস মন্দিৰৰ বাবে ইয়াতো আচলতে এনেকৈ 7 দিনীয়া কৰ্মশালা আয়োজন কৰা হয় মোৰ কেমেৰা সহযোগী হৈছে মই কৌশিক দাস ইউনিভাৰ 24